সকল আজি আমাৰ ডিলাৰ কি গাড়ীৰ ষ্টক আছে আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো সকলোকে চাই থাকিব। এইখন হৈছে ইকোস্পৰ্ট 2014 চনৰ ডিজেল ভাৰ্চনত আছে। আপোনাৰ কিলোমিটাৰ 73,000 মান ৰানিং হৈছে। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ দাম আমি 2,90,000 টকা ৰাখিছোঁ। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন L2 800 2013 চনৰ। এইখনো খুব ধুনীয়া কণ্ডিশ্যন আছে। 48,000 কিলোমিটাৰ ৰানিং আছে। টায়াৰ কণ্ডিশ্যন পূৰা 90% আছে। খুব ধুনীয়া হৈছে গাড়ীখন। এইখনৰ দাম ৰাখিছোঁ আমি 2,20,000 টকা। 2,20,000 গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এখন ছুইফ্ট ডিজাৰ 2014 মডেল হয়, পেট্ৰল ভাৰ্চন VXI। এইখনৰ আমি দাম ৰাখিছোঁ আপোনাৰ 3,40,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এখন Alto K10 2016 ডিচেম্বৰৰ হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনো ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়, পেট্ৰল ভাৰ্চন VXI হয়। এইখনৰ আমি দাম ৰাখিছোঁ 3,00,000 টকা। 3,00,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এখন ৱেগনাৰ 2013 চনৰ হয়। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ দাম আমি ৰাখিছোঁ 2,20,000 টকা। 2,20,000 গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এখন নিছান চানি হয়। এইখন নিছান চানি 2012 মডেল। এইখনৰ দাম ৰাখিছোঁ 1,80,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। খুব ধুনীয়া কণ্ডিশ্যনৰ পেট্ৰল গাড়ী হয়। এইখন আহিছোঁ জাইলো 2011 মডেলত। এইখনৰ আমি দাম ৰাখিছোঁ 2,00,000 টকা। 2,00,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আৰু দেখাই দিছোঁ। নেক্সট আহিলোঁ এইখন বুলেৰো SLX পাৱাৰ প্লাছ হয়। এইখন 2015 চনৰ। খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী হয়। এইখনৰ দাম ৰাখিছোঁ আমি 4,70,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন i20 এক্টিভ হয় 2017 মডেল। এইখনৰ ফাৰ্ষ্ট অনাৰৰ গাড়ী। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন পেট্ৰল ভাৰ্চনৰ হয়। এইখনৰ আমি দাম ৰাখিছোঁ 4,90,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন ভাৰ্না 2013 ডিচেম্বৰৰ হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনো পেট্ৰল ভাৰ্চন। এইখনৰ দাম ৰাখিছোঁ 3,10,000 টকা। আহিলোঁ এইখন ৱেগনাৰ 2012 মডেল। এইখনৰ ধুনীয়া কণ্ডিশ্যনত আছে। LXI মডেল হয়। এইখনৰ দাম ৰাখিছোঁ 2,20,000 টকা। কাগজ পাতি গোটেইখিনি কৰাই দিম। নেক্সট আহিলোঁ এইখন বেলেনো 2018 মডেল। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,90,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন চেণ্ট্ৰ 2। খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। আপোনাৰ এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 1,50,000 টকা। 1,50,000 গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন i10 2010 মডেল হয়। এইখনৰ আমি 1,40,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন ইণ্ডিগো CS আছে 2012 হয়। এইখন ডিজেল ভাৰ্চনত আছে। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 80,000 গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন ইয়ন 2017 মডেল। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 1,80,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে এইখন ৰিফাইনেন্স হৈ যাব। মাত্ৰ 50,000 মান ডাউন পে'মেণ্ট দিলে হৈ যাব। প্ৰফাইলটো ভাল হ'ব লাগিব। নেক্সট আহিলোঁ এইখন স্পাৰ্ক চেভ্ৰলেটৰ গাড়ী হয়। এইখনৰ দাম ৰাখিছোঁ আমি 90,000। গোটেইখিনি কাগজ পাতি কৰাই দিম। খুব ধুনীয়া হৈ আছে এইখনো। নেক্সট আহিলোঁ এখন ৰেনল্ট ট্ৰাইবাৰ হয় 7 ছিটাৰ টপ মডেলখন। এইখন আপোনাৰ এল'হিল আছে, এণ্ড্ৰইড বেক কেমেৰা গোটেইখিনিয়ে লাগি আছে। আপোনাৰ RXZ মডেল হয়। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 4,90,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব এইখনৰ। নেক্সট আহিলোঁ এইখন ৱেগনাৰ ফাৰ্ষ্ট অনাৰত আছে 2011 হয়, কিন্তু খুব ধুনীয়া কণ্ডিশ্যনত আছে। একদম টিপটপ কণ্ডিশ্যন। টায়াৰ কণ্ডিশ্যন প্ৰায় গোটেইকেইটাই 90% আছে। খুব ধুনীয়া হৈ আছে। এইখন আমি 1,90,000 টকাত কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন ৱেগনাৰ 2016 লাষ্টত ধুনীয়া কণ্ডিশ্যনত আছে। ফাৰ্ষ্ট অনাৰৰ গাড়ী অৰিজিনেল পেইণ্টত আছে। টায়াৰ কণ্ডিশ্যন 60-70% আছে। ভাল কণ্ডিশ্যনত থকা গাড়ী। আপুনি 6 মাহৰ ইঞ্জিন গিয়াৰ বক্স গেৰাণ্টি পাই যাব। এইখন গাড়ী খুব ধুনীয়া হৈ আছে। আপোনাৰ 54 মান ৰানিং আছে। এইখন গাড়ী যদি ল'ব বিচাৰে আপুনি ৰিফাইনেন্স কৰিও ল'ব পাৰিব। আপোনাৰ 80,000 মান টকা ডাউন পে'মেণ্ট দিলে হৈ যাব। প্ৰফাইলটো ভাল হ'ব লাগিব। খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন। নেক্সট আহিলোঁ এইখন গ্ৰেণ্ড i10 মেগনা হয় 2019 মডেল। ফাৰ্ষ্ট অনাৰত থকা গাড়ী হয়। গাড়ীও কম ৰানিং হৈছে। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,15,000 টকা। 4,15,000 গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। এইখন 80,000 মান টকা ডাউন পে'মেণ্ট দিলেও ওলাই যাব, কিন্তু আপোনাৰ প্ৰফাইলটো ভাল হ'ব লাগিব।
নেক্সট আহিলোঁ এখন বেলেনো 2019 মডেল ডেল্টা। এখনৰ পাৰ্চনেলি ভিডিঅ' বনোৱা আছে, চাই ল'ব পাৰিব আপুনি। খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো। নেক্সট আহিলোঁ এখন অৰা হয়, 2020 হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন, নতুনকৈ আজি আহিছে। এখনো খুব ধুনীয়া হৈ আছে। ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। নেক্সট আহিলোঁ এখন L2 800 2019 লাষ্টৰ ফালৰ। এইখনত 3,20,000 টকা দাম ৰাখিছোঁ। গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰে 17,000 মান ডাউন পে'মেণ্ট দিলে হৈ যাব। নেক্সট আহিলোঁ এখন চুইফ্ট VXI 2017 মডেল। ধুনীয়া হৈ আছে গাড়ীখন। এইখনো আমি 4 লাখ টকা দাম ৰাখিছোঁ। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এখন CS 2015 মডেল হয়, আপোনাৰ VXI প্লাছ হয়। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, নতুনকৈ আহিছে। এইখনৰ আমি দাম ৰাখিছোঁ 4,50,000 টকাত। গোটেইখিনি কাগজ পাতি কৰাই দিম। এইখন 2017 আছিলে VXI মডেল পেট্ৰলৰ। এইখন 4,60,000 টকাত বিক্ৰী হৈ গৈছে। নেক্সট আহিলোঁ এখন ৰেনল্ট কুইড RXL মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি দাম ৰাখিছোঁ 2,40,000 টকা। 2,40,000 গোটেইখিনি কাগজ পাতি কৰাই দিম। এইখন আপুনি ৰিফাইনেন্স কৰাব বিচাৰিলে 50,000 মান ডাউন পে'মেণ্ট দিলে হৈ যাব, কিন্তু প্ৰফাইলটো ভাল হ'ব লাগিব। টায়াৰ কণ্ডিশ্যনৰ প্ৰায় গোটেইকেইটাই আপোনাৰ 90% আছে। খুব ধুনীয়া হৈ আছে গাড়ীখন। নেক্সট এইখন হৈছে মাৰুতি চুজুকি ইকো হয়, পেট্ৰলৰ 7 ছিটাৰ নন AC হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। 2020 চনৰ 3,80,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। খুব ধুনীয়া কণ্ডিশ্যনত আছে, আপুনি ফিজিকেলি আহি চাই ল'ব পাৰিব। আৰু মই গোটেই খুলি মেলি দেখুওৱাটো সম্ভৱ নহয়, গাড়ীবিলাক এখন এখনকৈ বহুত দীঘলীয়া হৈ যাব। এনেকৈ শ্বৰ্টকৈ বনাই দিছোঁ। আপোনাৰ কি গাড়ী আছে আপোনাক একবাৰ জাষ্ট দেখালোঁ। আৰু যদি আপুনি কোনোবা এখন গাড়ী আপোনাক বিচাৰি থকা গাড়ী পাইছে আপুনি, তেতিয়াহ'লে আপুনি ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। মই পাৰ্চনেলি আপুনি ভিডিঅ' লাগিলে ভিডিঅ' পঠাই দিম, ফটো লাগিলে ফটো পঠাই দিম। ধন্যবাদ ভিডিঅ'টো সকলোৱে চাই থকাৰ বাবে।